নমস্কাৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি তোমালোকলৈ মই এটা ইংৰাজী গ্ৰামাৰৰ টেন্সৰ ওপৰত পাঠ আগবঢ়াইছিলোঁ। তাত আমি টেন্স কাক বোলে আৰু টেন্সৰ ভাগ কি কি আছিল সেইখিনি আলোচনা কৰি প্ৰেজেন্ট ইনডেফিনিট টেন্স সম্পৰ্কে কিছু কথা পাতিছিলোঁ। মই আজি তাৰ পৰৱৰ্তী অংশ অৰ্থাৎ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ পৰা অকণমান আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। তোমালোকে মনোযোগ দিবা। চাবা আমি প্ৰথম প্ৰেজেন্ট ইনডেফিনিট টেন্স শিকিছিলোঁ, তাৰ পিছতে হ'ব আমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স তোমালোকে নামটো টেন্সটো মই ইয়াতে নাপিল তোমালোকে লিখি ল'বা। So first time we should know what is the structure of sentence of present continuous tense. So present continuous tense বুলি কোৱাৰ লগে লগে আমি প্ৰথম জানিব লাগিব present continuous tenseৰ বাক্যটা আমি যেতিয়া লিখিম তেতিয়া তাৰ গঠনটো কি, structure of sentence বা form of sentence কি। অসমীয়াত বায়ন বাক্যৰ গঠন। চাবা আমি যিকোনো বাক্য লিখিলে প্ৰথমতে আমাক লাগে সাবজেক্ট আৰু কন্টিনিউয়াস টেন্সৰ বাক্য লিখিলে আমাক কি লাগে সাবজেক্টেৰ পিছত আমাক বি ভাৰ্বৰ এটা ফৰ্ম লাগে। তোমালোকে জানানে বি ভাৰ্বৰ ফৰ্ম কিমানটা আছে? বি ভাৰ্বৰ ফৰ্ম মুঠতে হ'ল 8টা, কিন্তু সাধাৰণতে আমি বি ভাৰ্বৰ 5টা ফৰ্মহে ব্যৱহাৰ কৰোঁ। বি ভাৰ্বৰ কি কি ফৰ্ম কেইটা চাবা, এম, is, are, was, were, be, been, being। টোটাল 8টা আৰু ইংৰাজীত সৰ্বোচ্চ ফৰ্ম আছে কেৱল বি ভাৰ্বৰ। এই 8টা ফৰ্মৰ ভিতৰত জেনেৰেলি আমি ব্যৱহাৰ কৰোঁ am, is, are, was, were। তাৰ ভিতৰত am, is, are হ'ল প্ৰেজেন্ট ফৰ্ম, was আৰু were হ'ল পাষ্ট ফৰ্ম। আমি যেহেতু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স শিকি আছোঁ, আমাক বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মহে প্ৰয়োজন। প্ৰেজেন্ট ফৰ্ম তিনিটা, এইকেইটা হ'ল am, is, are। মই স্লেছ দিছোঁ মাজতে, স্লেছ এইকাৰণে দিছোঁ যে আমাক সাবজেক্টৰ পিছত বি ভাৰ্বৰ এই তিনিটা ফৰ্মৰ যিকোনো এটা ফৰ্ম লাগিব আৰু কোনটো লিখিম সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত আমাক লাগিব ভাৰ্ব, ভাৰ্বত লাগিব ing আৰু লাগিব এখন অবজেক্ট। এইটো হ'ল প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠন। এতিয়া আমি চাম ইউজেছ, মানে আমি কোনবিলাক ক্ষেত্ৰত প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম। ব্যৱহাৰ চাবা, যদি ইংৰাজীত লিখো ইউজেছ লিখিব লাগিব। তোমালোকে নামটোৰ পৰাই বুজি ল'বা প্ৰেজেন্ট মানে কি বৰ্তমান, আৰু কণ্টিনিউয়াছ, কণ্টিনিউয়াছ শব্দটোৰ অৰ্থ হ'ল চলি থকা। অৰ্থাৎ নামটোৱে আমাক কি বুজাইছে বৰ্তমান চলি থকা। বৰ্তমান চলি থকা মানে কি মই কোৱাৰ মুহূৰ্তত কামটো চলি আছে। তোমালোকে লিখিবা কোৱাৰ সময়ত চলি থকা ঘটনা প্ৰকাশ কৰিবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। মই যদি উদাহৰণ দিওঁ চাবা, মই যদি কওঁ মই ইংৰাজী পঢ়ি আছোঁ, মই ইংৰাজী পঢ়ি আছোঁ বুলি ক'লে মোৰ পঢ়া কামটো মোৰ কোৱাৰ মুহূৰ্তত চলি থকা বুজাইছে। গতিকে আমাৰ এই বাক্যটো কোন টেন্সৰ হ'ব? প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ হ'ব। এই বাক্যটো যদি আমি এতিয়া ইংৰাজীত লিখিব লাগে প্ৰথম আমি কি লিখিব লাগিব বাক্যটো সাবজেক্ট। সাবজেক্ট মানে বাক্যটোত যাৰ বিষয়ে কোৱা হৈছে সেই সাবজেক্ট। কাৰ বিষয়ে কোৱা হৈছে? মোৰ নিজৰ বিষয়ে কোৱা হৈছে। গতিকে সাবজেক্টটো হ'ল মই, আৰু মই ইংৰাজীত কোৱা হয় আই বুলি। সাবজেক্টৰ পিছত আমাক কি লাগিব বি ভাৰ্বৰ এটা প্ৰেজেন্ট ফৰ্ম am, is, are। আমি জানো আইৰ লগত কেৱল am হে বহে। তাৰপিছত লাগিব আমাক ভাৰ্ব। এই বাক্যতে ভাৰ্ব কি পঢ়ি আছোঁ অৰ্থাৎ পঢ়া।
পঢ়াৰ ইংৰাজী আমি জানো ৰিড আৰু ভাৰ্বত কি লাগিব আইএনজি তাৰ পিছত আমাক লাগিব অবজেক্ট মই কি পঢ়ি আছো আই এম ৰিডিং মই পঢ়ি আছো কি পঢ়ি আছো ইংৰাজী গতিকে এইটো হ'ব অবজেক্ট আই এম ৰিডিং ইংলিছ মই বেলেগ এটা বাক্য লওঁ চাবা মই যদি তেওঁলোকে ফুটবল খেলি আছে তেওঁলোকে ফুটবল খেলি আছে মানে মই দেখা পাইছো মই কৈ থকাৰ সময়ত তেওঁলোকৰ কামটো চলি আছে এই বাক্যটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ গতিকে সাবজেক্ট কি হ'ল তেওঁলোক আৰু তেওঁলোকৰ ইংৰাজী আমি জানো দে তাৰ পিছত কি লিখিব লাগিব এমিজাৰ কি হ'ব দেৰ পিছত আৰ হ'ব তাৰ পিছত লাগিব আমাক ভাৰ্বটো হ'ব খেলি আছে অৰ্থাৎ খেলা খেলাৰ কি হ'ল প্লে ভাৰ্বত আহিছে লাগিব দে আৰ প্লেইং কি খেলি আছে অবজেক্টটো লাগিব ফুটবল তাৰ পিছত আকৌ উদাহৰণ নিদিলে অৱস্থাকে কাৰণ তোমালোকে জানা মোবাইলত এটা সীমিত সময়ৰ ভিতৰত আমি ক্লাছবিলাক কৰিব লাগে গতিকে বেছিকৈ ব্যাখ্যা বা উদাহৰণত অলপ সুবিধা আহি পৰে এইবাৰ তোমালোকে আমি আগবাঢ়ি যাম প্ৰেজেন্ট পাৰফেক্ট টেন্স চাবা এইবাৰ আগত পঢ়িছিলো কন্টিনিউয়াছ এইবাৰ হয় প্ৰেজেন্ট পাৰফেক্ট ঠিক প্ৰেজেন্ট পাৰফেক্ট বুলি ক'লে আমি প্ৰথম কি জানিব লাগিব প্ৰথম জানিব লাগিব বাক্যৰ গঠন যদি আমি বাক্য এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে তেতিয়াহ'লে আমাৰ বাক্যটোত প্ৰথমতে আমি কি লিখিব লাগে তোমালোকে মনত ৰাখিবা যোন টেন্সৰ বাক্যই নহওক কিয় ফাৰ্ষ্ট উই হেভ টু ৰাইট দ্য সাবজেক্ট প্ৰথমতে আমি সাবজেক্টটো লিখিব লাগিব আমাৰ কন্টিনিউয়াছ টেন্সত লাগিছিলে বি ভাৰ্বৰ এটা ফৰ্ম আৰু আমাৰ পাৰফেক্ট টেন্সৰ বাক্যত লাগিব হেভ ভাৰ্বৰ ফৰ্ম বি ভাৰ্বৰ যেনেকৈ ফৰ্ম 8টা আছিলে হেভ ভাৰ্বৰ ফৰ্ম 3টা সেই 3টা হ'ল হেভ হেজ হেড তাৰে হেভ আৰু হেজ হ'ল প্ৰেজেন্ট ফৰ্ম হেডটো হ'ল পাষ্ট ফৰ্ম আৰু যেহেতু আমি প্ৰেজেন্ট টেন্স শিকি আছো গতিকে আমাক হেডটো নালাগে আমাক হেভ নাইবা হেজ লাগিব সাবজেক্টৰ পিছত আইদাৰ হেভ অৰ হেজ তাৰ পিছত কি লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল কন্টিনিউয়াছ টেন্সত লাগিছিলে ভাৰ্বত আইএনজি আকৌ পাৰফেক্টত লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আমি হেনেকে নিলিখি ভি3 লিখিব পাৰো মই সেইদিনাখন কৈছিলো v1 মানে হ'ল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম v2 মানে হ'ল ভাৰ্বৰ পাষ্ট ফৰ্ম আকৌ v3 মানে হ'ল ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম তাৰ পিছত আমাক লাগিব অবজেক্ট তোমালোকে v3 লিখিব পাৰিবা নাইবা ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম বুলি লিখিব পাৰিবা তে গঠনটো লিখি লবা মই মুছি দিছো তাৰ পিছত আমি যাম ব্যৱহাৰৰ ফালে ব্যৱহাৰটো মন কৰিবা তোমালোকে লিখি লবা আকৌ প্ৰথমতে বুজি লবা মই যেনেকৈ কন্টিনিউয়াছত কৈছিলো প্ৰেজেন্ট কন্টিনিউয়াছ অৰ্থাৎ মই কৈ থকাৰ সময়ত কামটো চলি আছে প্ৰেজেন্ট পাৰফেক্ট পাৰফেক্ট শব্দটোৰ অৰ্থ হ'ল সম্পূৰ্ণ হোৱা কেতিয়া কেতিয়া সম্পূৰ্ণ হৈছে প্ৰেজেন্ট বৰ্তমান অৰ্থাৎ এতিয়া সম্পূৰ্ণ হৈছে মানে মই কোৱাৰ ঠিক আগ মুহূৰ্তত কামটো সম্পূৰ্ণ হৈছে বাকি থকা নাই কিন্তু বেছি সময় হোৱা নাই ঠিক মই কোৱাৰ আগ মুহূৰ্তত হৈছে তোমালোকে ব্যৱহাৰটো লিখি লবা কোৱাৰ ঠিক আগে আগে শেষ হোৱা ঘটনা প্ৰকাশ কৰিবলৈ এই টেন্স মানে আমি যেটো শিকি আছো ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে চাবা তুমি ধৰা ভাত খালা তুমি ভাত খাই বাহিৰতে ওলাই আহিছা তোমাৰ কোনোবা এজন বন্ধু আহি উঠিলে কি কৰি আছা তুমি হয়তো ক'বা যে ভাত খালো ৰ
অৰ্থাৎ তুমি ভাত খোৱা কামটো ভাত হৈ গৈছে কিন্তু বেছি সময় হোৱা নাই তুমি খাই মাত্ৰ বাহিৰলৈ আহিছা বাক্যটো যদি মই এনেকৈ লিখো মই এইমাত্ৰ ভাত খালো মই এইমাত্ৰ ভাত খালো সাবজেক্টটো কি হ'ব বাক্যটো আই আমাক কি লিখিব সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ তোমালোকে মনত ৰাখিবা হ্যাভ ক'ত বহে আৰু হ্যাজ ক'ত বহে যদি সাবজেক্টটো থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হ্যাজ তাৰ বাহিৰে যিকোনো সাবজেক্টৰ লগতে হ্যাভ মনত থাকিব না সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ হলে হ্যাজ তাৰ বাহিৰে যিকোনো সাবজেক্টৰ লগতে হ্যাভ গতিকে আই আছে আই লগত কি হ'ব হ্যাভ আমাক লাগিব V3 এই বাক্যটোত ভি কোনটো ভাৰ্ব কোনটো খালো অৰ্থাৎ খোৱা ভাৰ্ব খোৱাৰ ইংৰাজী হ'ল ইট ইটৰ পাষ্ট পাৰ্টিচিপল হ'ল ইটেন কি খালো অবজেক্ট লাগে আমাক ৰাইস কেতিয়া খালো এইমাত্ৰ বুলি বলে জাস্ট নাও তোমালোকে এটা কথা মন কৰিবা বাক্যটো বুজাত কাৰো অসুবিধা হোৱা নাই চাগে আচলতে ৰাইস মানে চাউল আমি ভাত বুলি কৈ কওঁ ভাত হ'বলৈ হ'লে কি হ'ব লাগে আচলতে বইল ৰাইচটো যেতিয়া বইল কৰা হয় তেতিয়াহে ভাত হয় কিন্তু আমি বইল ৰাইচ বুলি নকৈ আমি যিকোনো বস্তুৱে শৰ্ট কৰি লওঁ সেইকাৰণে আমি ৰাইচ মানে ভাত বুলি ব্যৱহাৰ কৰোঁ এতিয়া চাবা মই যেতিয়া কওঁ দেউতা এইমাত্ৰ আহি পালে বাক্যটো চাবা দেউতা এইমাত্ৰ আহি পালে দেউতা আহি পালে বেছি সময় হোৱা নাই এইমাত্ৰ আহিছে গতিকে কি হ'ব সাবজেক্ট হ'ব ফাদাৰ বা মাই ফাদাৰ লিখিলেও ভুল নহয় তাৰপিছত ফাদাৰটো হ'ল থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ গতিকে হ্যাজ হ'ব আহি পোৱাৰ ইংৰাজী কি এৰাইভ ARRIVE এৰাইভ মানে আহি পোৱা তাৰে পাষ্ট পাৰ্টিচিপল হ'ব ARRIVED right এইমাত্ৰ just now father has arrived just now এটা চাবা আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো বুজি পালো আৰু আমাৰ প্ৰেজেন্ট টেন্সৰ অন্তিমটো ভাগ আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আমি সেইটো শিকিম present perfect continuous তোমালোকে বানানটো যদি চিনি পোৱা নাই প্ৰেজেন্টটো গম পাইছা PRESENT পাৰফেক্ট PERFECT কন্টিনিউয়াস CONTINUOUS তো আমি একেদৰে কি জানিব লাগিব বাক্যৰ গঠন প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য গঠনটো কি হ'ব প্ৰথম লাগিব আমাৰ সাবজেক্ট তাৰ পিছত have been বা has been oblique have been তাৰে কোনবা এটা প্লাস v প্লাস ing কন্টিনিউয়াস নামটো থাকিলে ভাগত ing হয় মনত ৰাখিবা প্লাস o এইখিনিৰ গঠন সাবজেক্টৰ পিছত হয় has been নহলে have been আগত যত হ্যাজ হৈছিল তাতে এবাৰ has been হ'ব যত হ্যাভ হৈছিল এবাৰ have been হ'ব আকৌ ভাগত ing লাগিব শেষত অবজেক্ট লাগিব এতিয়া চাবা ব্যৱহাৰটো তোমালোকে লিখি লবা আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেটা ব্যৱহাৰ কৰিম লিখি লোৱা অতীত কালত আৰম্ভ হৈ বৰ্তমানেও চলি থকা ঘটনা প্ৰকাশ কৰিবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় তাৰমানে কি বুজি পালা কামটো আগতে আৰম্ভ হৈছিল কিন্তু এতিয়াও শেষ হোৱা নাই এতিয়াও চলি আছে উদাহৰণস্বৰূপে তুমি যদি কোৱা মই এই স্কুলখনত 2 বছৰ ধৰি পঢ়ি আছো চাবা মই
এই বিদ্যালয়ত দুবছৰ ধৰি পঢ়ি আছো। চাবা তুমি 2 বছৰ ধৰি পঢ়ি আছা নেকি? তুমি 2 বছৰ আগতে বিদ্যালয়খনত নামভৰ্তি কৰিছিলা, এতিয়া তুমি সেইখন বিদ্যালয়ৰ ছাত্ৰ হৈ আছা। কি হ'ব? সাবজেক্ট হ'ব তোমাৰ আই। আইৰ লগত যেটো হ্যাভ হয় ইয়াতে হ্যাভ বিন হ'ব। আই হ্যাভ বিন পঢ়াৰ ইংৰাজী হয় তোমাৰ ৰিড। ভাৰ্বল আইএনজি হ'ব ৰিডিং। আই হ্যাভ বিন ৰিডিং, মই পঢ়ি আছো। ক'ত পঢ়ি আছো? এই বিদ্যালয়ত, মানে ইন দিস স্কুল। তাৰপিছত এটা কথা আছে, ধৰি বুলি আছে ন? ধৰি বুলি থাকিলে ফৰ লিখিবা। ফৰ 2 বছৰ ধৰি, ফৰ 2 ইয়াৰ্স। যদি কামটো আৰম্ভ হোৱা সময়টো উল্লেখ থাকে, অৰ্থাৎ পৰা বুলি থাকে, পৰা মানে কি ইমান চনৰ পৰা, অমুক মাহৰ পৰা, অমুক বাৰৰ পৰা, অমুক বজাৰ পৰা, পৰা বুলি ক'লে চেঞ্জ লিখিব লাগিব। আকৌ যদি ধৰি মানে 1 ঘণ্টা ধৰি, 1 সপ্তাহ ধৰি, 1 মাহ ধৰি, তেতিয়াহ'লে কি লিখিব লাগিব? ফৰ লিখিব লাগিব। মই আকৌ এটা উদাহৰণ দিছো। তেওঁলোকে জানুৱাৰী মাহৰ পৰা কামটো কৰি আছে। চাবা মই বাক্যটো লিখি দিছো। তেওঁলোকে জানুৱাৰী মাহৰ পৰা কামটো কৰি আছে। অৰ্থাৎ কামটো জানুৱাৰী মাহতে আৰম্ভ হৈছিল, এতিয়াও শেষ হোৱা নাই, এতিয়াও চলি আছে। কি হ'ব? দে লগত হ্যাভ বিন হ'ব। তাৰপিছত হ'ব কামটো কৰি আছে, অৰ্থাৎ কৰাটো হ'ল ভাৰ্ব, কৰাৰ ইংৰাজী হ'ল ডু। ভাৰ্বল আইএনজি হ'ব। দে হ্যাভ বিন ডুইং দি ৱৰ্ক, কামটো হ'লে দি ৱৰ্ক হ'ব। আগৰবাৰ আমি লিখিছিলো ফৰ বুলি, কাৰণ ধৰি আছিলে। এবাৰ পৰা বুলি আছে, জানুৱাৰী মাহৰ পৰা। পৰা বুলি থাকিলে আমি সিন্স লিখিব লাগিব। সিন্স জানুৱাৰী, JANUARY। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰেজেন্ট টেন্সৰ আটাইকেইটা ভাগ বুজি পালা চাগে। যদি কাৰোবাৰ বুজি পোৱাত কিবা অসুবিধা হৈ আছে, মানে মোবাইলত কৰা ক্লাছবিলাক তোমালোকে জানিবা, আমি ক্লাছৰুমত যেনেকৈ কৰিব লাগে ঠিক তেনেকৈ কৰিব নোৱাৰোঁ, এটা সীমিত পৰিৱেশত কৰিব লাগে। গতিকে তোমালোকে কিবা বুজি নাপালে কমেণ্টত জনাবা। পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় তাত তোমালোকে বুজি নোপোৱাখিনি বুজাই দিবলৈ আকৌ চেষ্টা কৰিম। আজিলৈ সামৰিছোঁ, আকৌ পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ আগবাঢ়িম। নমস্কাৰ।